নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো অলপ ইনফৰ্মেটিভ আপুনিও PM কিষাণৰ ধন পাই আছে নেকি বাৰু যদি PM কিষাণৰ ধন আপোনালোকে পাই আছে তেনেহ'লে ভিডিঅ'টো মিছ নকৰিব শেষলৈকে চাব ইতিমধ্যে আমাৰ অসমত প্ৰায় 12 লাখ মানুহে PM কিষাণৰ ধন পাই আছে আৰু বৰ্তমান সেইসকল হিতাধিকাৰী যিসকল হিতাধিকাৰীয়ে ইতিমধ্যে চৰকাৰী PM কিষাণৰ ধন আঁচনিৰ ধন পাই আছে তেওঁলোকলৈ এটা খবৰ আহিছে খবৰটো হ'ল কি যদি তেওঁলোকে কন্টিনিউ কেইবাটাও কিস্তি ইতিমধ্যে পালে আৰু আগলৈকে যদি পাই থাকিব বিচাৰে তেনেহ'লে এই কামটো আজি মই যিটো কথা ক'বলৈ গৈ আছোঁ মানে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আজিয়ে অনলাইনত বনাই লওক আৰু তেতিয়া আগলৈকে ধুনীয়াকৈ PM কিষাণৰ টকাসমূহ ধুনীয়াকৈ পাই থাকিব আৰু যদি এইটো নকৰে তেতিয়াহ'লে আপোনাৰ পাই থকা PM কিষাণৰ যিটো মানে পইচা পাই আছিলে সেই পইচাটো বন্ধ হৈ যাব গতিকে ভিডিঅ'টো শেষলৈকে চাব মই আপোনালোকক অকণমান থুলমূলকৈ এটা আভাস দিম কেনেকৈ আপুনি অনলাইনটো কৰিব পাৰিব আৰু অনলাইন কৰিবলৈ এক নম্বৰতে আপোনালোকৰ CSC চেণ্টাৰ লাগিব আৰু আপোনাৰ ওচৰে পাজৰে থকা যিকোনো কম্পিউটাৰ দোকান বা অনলাইনৰ কাম কৰা দোকান বা CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে কামটো কৰিব পাৰিব আৰু এইখিনিতে যিসকলে মোৰ ভিডিঅ' চাই আছে যদি তেওঁলোকে কৰিম বুলি ভাবে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব এক নম্বৰ কথা হ'ল কি ইতিমধ্যে আমাৰ অসমত দেখা যায় যে বহুত প্ৰায় 12 লাখ মানুহে ইতিমধ্যে পাই আছে তাৰে ভিতৰত যিসকলে পোৱা নাই তেওঁলোকেও নতুনকৈ অনলাইন কৰিব পাৰিব যেহেতু চৰকাৰী ইমান ধুনীয়া সুবিধা দিছে সুবিধাটো ল'ব লাগে এইখিনিতে মই এটা কথা কওঁ আজিকালি গাঁৱে ভূঞে প্ৰায় দেখা যায় বহুত ঠাইত এনেকুৱা হৈছে PM কিষাণৰ কামখিনি কৰি দিম বুলি বহুতে টকা সংগ্ৰহ কৰি লয় কিন্তু কামটো নহয় গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব যদি পইচা দিয়ে কাৰোবাক ভাল মানুহক দিব যোনে কাম কৰি দিয়ে আৰু চাই ল'ব তেওঁ কিমান টকা আপোনাৰ পৰা লৈছে আৰু কামটো কৰি দিব নে নিদিয়ে কামখিনি আচলতে PM কিষাণটো অনলাইন নতুনকৈ যিসকলে মানে কৰিম বুলি ভাবিছে তেওঁলোকলৈ এটা কথা অনলাইনটো মেইন মেটাৰ নহয় মেইন কামখিনি ফিজিকেলি কৰিব লগা হয় অনলাইনটো এটা সৰু কথা সেইটো কোনোবা এখন দোকানতে কৰি ল'ব পাৰিব জনাসকলে নিজেও কৰি ল'ব পাৰিব কিন্তু বাকী ফিজিকেলি মেইন কামখিনি কৰাটোহে মষ্ট ইম্পৰ্টেণ্ট এতিয়া মেইন কথালৈ আহোঁ আজি আপোনালোকক মই ক'বলৈ গৈ আছোঁ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো সোনকালে কৰি লওক তেতিয়াহে PM কিষাণৰ ধনখিনি আগলৈকে ধুনীয়াকৈ পাই থাকিব এতিয়া ব'লক মই কম্পিউটাৰ স্ক্ৰীণত দেখাম কেনেকৈ আবেদন কৰিব লাগিব পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আপোনালোকৰ কম্পিউটাৰ ডেস্কটপত বা মোবাইলত হ'লেও মই ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰি লৈছোঁ আৰু দেখিছে নহয় ইয়াত চাৰ্চ কৰি দিব ফাৰ্মাৰ ৰেজিষ্ট্ৰি আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে এই চাই ল'ব আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি চাৰ্চ কৰোঁতে কেইবাটাও পৰ্টেল আহিব বিভিন্ন ষ্টেটৰ আহিব কিন্তু আপোনালোকে চাই ল'ব অসম চৰকাৰ এইটো আহিব লাগিব আমাৰ অসমৰ যিটো আৰু ওপৰত দেখিছে CSC লগইন আৰু ইয়াত CSC লগইনত ক্লিক কৰি দিব CSC লগইনত ক্লিক কৰি দিয়াৰ লগে লগে অৱশ্যে মই লগইন কৰি থৈছিলোঁ সেইকাৰণে মোৰ ডাইৰেক্ট ইণ্টাৰফেচটো এনেকৈ আহি গৈছে কিন্তু CSC আইডিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ CSC ID দিবলৈ আহিব পাছপৰ্ট দিবলৈ আহিব যিসকলে অনলাইন কৰে তাৰপিছত এনেকৈ এখন ইণ্টাৰফেচ আহিব আৰু ইয়াত দেখিছে এয়া আধাৰ অথেণ্টিকেশ্যন আপোনালোকে আধাৰ অথেণ্টিকেশ্যনটো বায়'মেট্ৰিক কৰে নে OTP কৰে আপোনালোকে নিজৰ কথা আৰু ইয়াত যিজন মানুহৰ অনলাইনটো কৰিব যিজন হিতাধিকাৰী অনলাইনটো কৰিব তেওঁৰ আধাৰ কাৰ্ডখনৰ নাম্বাৰকেইটা ইয়াত আপোনালোকে টাইপ কৰি দিব এতিয়া মই আপোনালোকক মোৰখনৰে কৰি দেখুৱাম এইটো মই নাম্বাৰকেইটা টাইপ কৰি দিলোঁ তাৰপিছত ইয়াত ভেৰিফিকেশ্যনত ক্লিক কৰি দিব আৰু ইয়াত দেখিছে নহয় মোৰ অলৰেডি মানে মই কৰা হৈ গ'ল সেইকাৰণে ডাইৰেক্ট এনেকৈ আহিছে তাৰপিছত OTPটো ফিল কৰি দিয়াৰ পিছতে এনেকৈ এখন ইণ্টাৰফেচ আহে অহাৰ পাছতে আপোনালোকে কেইটামান বস্তু ফিল আপ কৰিব লাগিব এই ফোন নাম্বাৰটো দিব লাগিব তাৰপিছত OTP দি ভেৰিফাইড কৰিব লাগিব মই অলৰেডি কৰিলোঁ আৰু এইটো অপশ্যনেল নহয় মেইলটো নিদিলেও হয় মই সেইকাৰণে দিয়া নাই বাকী ইয়াত আপোনালোকে নিজৰ নামটো আহিব আছামিছত লিখিব লাগিব নামটো লোকেল লেংগুৱেজ আৰু এইটো মই লিখি দিয়া আছে তাৰপিছত এইটো ফাদাৰ্ছ নেমটো আহিব আৰু ইয়াত আছামিছত লিখিব লাগিব মই এইকেইটা কৰিলোঁ অলৰেডি তাৰপিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' কৰিব এইটো দেখিছে মোৰ ফটো হয়তো এনেকৈ শ্ব' কৰিছে তাৰপিছত আপোনাৰ এড্ৰেছটো শ্ব' কৰিব লাগিব এইটো আছামিছত লিখিব লাগিব এইটো মোৰ এড্ৰেছ লিখিলোঁ লেখাৰ পিছত আপোনালোকে তলত যাব লেণ্ড অনাৰশ্বিপ টাইপটো ইয়াত ক্লিক কৰাৰ পিছত এইটো অনাৰ হ'ব দিব লাগিব অনাৰ মই অলৰেডি কৰিলোঁ কাৰণে এনেকৈ দেখাই আছে তাৰপিছত আহিব দেখিছে নাই অকুপেশ্যন ডিটেইলছটো আপুনি কি কৰে ডেফিনেটলি এগ্ৰিকালচাৰ হয় আৰু এনেকৈ দিব এইকেইটা তাৰপিছতে আপোনালোকে চাব আপোনাৰ লেণ্ড ডিটেইলছ আপোনাৰ মাটিৰ ডিটেইলছটো শুদ্ধকৈ দিব লাগিব যে আপোনাৰ মাটিখিনি কোনখন মেপত পৰে কোনটো দাগত পৰে কোন ডিষ্ট্ৰিক্টত পৰে এতিয়া মোৰ ডিষ্ট্ৰিক্ট ধেমাজি চাৰ্কল ধেমাজি আৰু এইটো ছাৰ্ভে নাম্বাৰ এইটো জৰুৰী ছাৰ্ভে নাম্বাৰ মানে বহুতে নাজানে ছাৰ্ভে নাম্বাৰটো কি হয় একচুৱেলি ছাৰ্ভে নাম্বাৰ মানে হ'ল আপোনাৰ দাগ নাম্বাৰটো মাটিৰ তো তাৰপিছত আপোনালোকে শেষলৈ এনেকৈ স্ক্ৰল কৰিব সেইখিনি কৰাৰ পাছত সেইখিনি কমপ্লিট দি ল'ব দিয়াৰ পাছত এইখিনি অপশ্যনেল হয় এইখিনি এৰি দিব ফাৰ্মাৰ এইখিনি কিবা ফেমিলি ID কিবা কিবি ইয়াত লাগিব তাৰপৰা এইটো ৰেভিনিউৰ ডিপাৰ্টমেণ্ট এপ্ৰুভেলটো ৰেভিনিউত ইয়াত টিক মাৰ্ক দি দিব তাৰপিছত এইটো টিক মাৰ্ক দিব ফাৰ্মাৰ কনচাৰ্ণ এইখিনি পঢ়ি ল'ব I agree to share এইখিনি কৰি ল'ব কৰাৰ পাছতহে আপোনালোকে ফাইনেল সাবমিট কৰি দিব আপোনাৰ
কাৰ্ডখন কমপ্লিট হৈ যাব মই ইতিমধ্যে কৰিলোঁ আৰু এখন আপোনালোকে ডাউনলোড কৰি পেলাই চাব পাৰিব তো একেবাৰে চিম্পল হয় তো যিসকলে এতিয়ালৈকে কৰা নাই অতি সোনকালে কৰি লওক তো একেবাৰে চিম্পল হয় যিসকলে এতিয়ালৈকে অনলাইনটো কৰা নাই তেওঁলোকে আপোনালোকে অনলাইনটো কৰি লওক আৰু তেতিয়াহে PM কিষাণৰ পইচাটো আপোনালোকে ধুনীয়াকৈ পাই গৈ থাকিব আৰু মই ধুনীয়াকৈ দেখালোৱেই অৱশ্যে মই কৰি দিলোঁ কাৰণে মোৰ ওচৰত এতিয়া বৰ্তমান আৰু নাই কোনোবা আহিলে পেলাই মই ভালকৈ দেখাব পাৰিলোহেঁতেন গতিকে থুলমূলকৈ দেখালোঁ আৰু কিবা যদি অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সত মোক কমেণ্ট কৰিব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে জনাব বাই বাই